ৰাষ্ট্ৰীয় গেমছত ব্ৰঞ্জ পদক জয় হাইলাকান্দিৰ পঞ্চমী আৰু মণিতাৰ গৌৰৱময় সফলতা হাইলাকান্দিৰ ক্ৰীড়া ইতিহাসত নতুন অধ্যায় সংযোজন হ'ল ৩৮তম ৰাষ্ট্ৰীয় গেমছত টাইকোৱাণ্ডো ইভেণ্টত হাইলাকান্দিৰ পঞ্চমী দাস আৰু মণিতা আচাৰ্যীয়ে ব্ৰঞ্জৰ পদক জয় কৰি এক গৌৰৱময় মুহূৰ্তৰ সৃষ্টি কৰিলে অৰুণাচল প্ৰদেশৰ প্ৰতিযোগীৰ সৈতে কঠিন প্ৰতিদ্বন্দ্বিতাৰ পিছত মাত্ৰ 0.2 পইণ্টৰ ব্যৱধানত পৰাজিত হলেও ব্ৰঞ্জ পদক নিশ্চিত কৰে দুজনে বিজয়ী খেলুৱৈ দুগৰাকী হাইলাকান্দিত উপস্থিত হলে সমগ্ৰ চহৰ আনন্দত উৎসাহিত হয় সৎসংগ বিহাৰৰ সন্মুখৰ পৰা এক বৰ্ণাঢ্য শোভাযাত্ৰাৰ আয়োজন কৰা হয় য'ত বেণ্ড পাৰ্টি ফুলৰ বৰষুণ আৰু ফটকা ফুটাই তেওঁলোকক উষ্ম অভ্যৰ্থনা জনোৱা হয় চহৰৰ মুখ্য পথ পাৰ হৈ ৰেলী ইনডোৰ ষ্টেডিয়ামত শেষ হয় য'ত আনুষ্ঠানিক সম্বৰ্ধনা দিয়া হয় पंचमी दास है और बहुत अच्छा लगा कि सबने इतना अच्छे से हम लोगों को वेलकम किया तो थैंक यू सो मच और मैं और अच्छे से प्रैक्टिस करूँगी कि मेरा असम का नाम और हाइलाकांदी डिस्ट्रिक्ट का नाम और रोशन हो अच्छे से तो सबको धन्यवाद मेरे मास्टर मेरे माता पिता मेरी बड़ी बहन जो पहली बार इधर ताइक्वांडो सीखने आई थी तो उसी से हमारी घर में सब धीरे धीरे ताइक्वांडो में ज्वाइन हो गए तो आज मैं यहाँ तक पहुँची हूँ सर इन सब लोगों के लिए थैंक यू जी तो मैं ভাল লাগিছে আজি মই অসমৰ কাৰণে বা হাইলাকান্দিৰ কাৰণে আজি মই এটা মেডেল জিকিব পাৰিছোঁ তো এক্সপিৰিয়েঞ্চটো আগতে ভয় লাগিছে যে কেনেকৈ কৰিম তো অল ওভাৰ ভাল কৰিছোঁ তো ভাল লাগিছে নেক্সট অলিম্পিকত যোৱাৰ চিন্তা আছে এছিয়ান গেমছৰ চান্সটো আমি প্ৰেক্টিছ ভালকৈ প্ৰিপেৰেশ্যন কৰিম যাতে আমি খেলিব পাৰোঁ তো থেংক ইউ সো মাচ আজিৰ দিনটো ক'ব গ'লে মই যেদিন চাকৰি পাইছিলোঁ এতকৈ আজি মই বেছি আনন্দ উপভোগ কৰিছোঁ কিয় এটা কথা আছে কোচ কিংবা মাষ্টৰ কিংবা শিক্ষক নিজৰ ছোৱালীতকৈ যে তাৰ ষ্টুডেণ্টে যে ডেভেলপ কৰে সি বেছি ভাল লাগে তাৰ আজিৰ দিনটো মোৰ সেইটোৱে আৰু আজিৰ দিনটোৰ কাৰণত মই যোৱা 2 বছৰ ধৰি মই অপেক্ষা কৰি আছিলোঁ 2 বছৰ ধৰি আমি প্ৰেক্টিছ কৰাই আছিলোঁ কালি মণিতা পঞ্চমী মণিতা আচাৰ্যী পঞ্চমী দাস নহয় বেলনা কেম্পৰাই হাফলঙৰ ছোৱালী 3জনে মিলি টিমটো বনাইছিল সিহঁতে বেংগালুৰু প্ৰেক্টিছ কৰিছে অৰুণাচল প্ৰেক্টিছ কৰিছে মই নিজে প্ৰেক্টিছ কৰাইছোঁ অসমত প্ৰেক্টিছ কৰিছে যোৱা এবছৰ কিংবা 6 মাহ সিহঁতে ৰেষ্ট পোৱা নাই ভালকৈ